নমস্কাৰ মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে চ' গাইজ আমাৰ অসমৰ আটাইতকৈ যুঁজাৰু মহ আটাইতকৈ চেম্পিয়ন মহ যিটো মহ নেকি আজিলৈকে হাৰি যোৱা নাই কিমান মহৰ লগত যুঁজিছে একদম বহুত মহৰ লগত যুঁজিছে কোনো মহে আজিলৈকে যিটো মহ হৰুৱাব পৰা নাই যিটো মহ নেকি আমি আসাম চেম্পিয়ন বুলি কওঁ সেই মহটো অলৰেডি বিক্ৰী কৰি দিলে গাইজ তো সেই মহটো কিমানত বিক্ৰী কৰিলে কোনে ল'লে সেইটোৱে আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম হয় গাইজ আসাম চেম্পিয়ন মহটো পুখুলি দাই বিক্ৰী কৰি দিলে যি মহটো নেকি জিন্নতালি ডিং চৰৰ পৰা লৈছিলে পুখুলি দাই সেই মহটো ৩-৪ বছৰমান ৰাখিলে আৰু কিমান ভাল ভাল নাম কৰিলে কিমান ভাল ভাল যুঁজিলে কিমান মহক হৰুৱালে আৰু আসাম চেম্পিয়ন হৈ ৰ'লে একেলগাতাৰ ৪-৫ বছৰমান আসাম চেম্পিয়ন হিচাপে থাকিলে চ' সেই মহটো ফাইনেলি বিক্ৰী কৰি দিলে আৰু মহটো গুটকাদাই ল'লে ৩,৮০,০০০ টকাত ল'লে চ' অহা বছৰ আমি গুটকাদাৰ নামতহে মহটো যোৱা দেখা পাম চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আসাম চেম্পিয়নৰ নিচিনাই যুঁজে যাতে ই চেম্পিয়নে হৈ থাকে আৰু পুখুৰীদাৰ যদি ভৱিষ্যতে মহ লয় তেতিয়াহ'লে যাতে এনেকুৱা ভাল মহ আকৌ পায় চ' সকলোৱে আশীৰ্বাদ কৰিব আৰু গুটকাদাই জানুৱাৰী অলৰেডি আগতে টিঙিয়াদাৰ মহটো লৈছিলে আৰু এতিয়া আসাম চেম্পিয়ন মহটোকো ল'লে চ' আমি অহা বছৰ বহুত ভাল ভাল যুঁজ দেখা পাম মহ হাৰা জিকা আছেই যিকোনো দুটা মহে যুঁজালে এটা মহ হাৰিব এটা মহ জিকিবই কিন্তু হ'লেও ভাল টাইম লৈ পেলাই যুঁজিব লাগে চ' আশা কৰোঁ অহা বছৰ ভাল ভাল যুঁজ দেখিবলৈ পাম চ' যিহেতু গুটকাদাই লৈছে আৰু গুটকাদাই ক'লেই অলৰেডি যে যিকেইটা মহ অলৰেডি হাৰি আছে সেইকেইটাৰ লগতো যুঁজাব কাৰণ হাৰা জিকা আছে বুলি যে হাৰা মহৰ লগত নুযুঁজাব তেনেকুৱা নহয় যেনেকৈ পুখুৰীদাই কৈছিলে যে হাৰা মহৰ লগত নুযুঁজাই তেনেকুৱা নহয় গুটকাদাই কৈছে যিকোনো মহৰ লগত যুঁজাব অহা বছৰ যিয়ে দিয়ে যিকোনো মহে দিয়ে যিকোনো মহৰ লগত যুঁজাব যদিহে এইটোৰ লগত দিয়ে এইটোৰ লগতে লগাব যদি টিঙিয়াদাৰ পৰা যিটো মহ লৈছিলে সেইটোৰ লগতে যুঁজাব আৰু যদি কেতিয়াবা জোৰ নাপায় তেতিয়াহ'লে ঘৰে ঘৰে লগাই দিব চ' মুঠতে অহা বছৰ বহুত ভাল যুঁজ দেখা পাম বুলি আশা কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ হয় আৰু চৰকাৰে যাতে কোনো বাধা নিদিয়ে যুঁজখন যাতে ভালকৈ হ'বলৈ দিয়ে সকলোৱে আশীৰ্বাদ কৰিব চ' আজিলৈকে এইখিনি ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰি দিব চ' গাইজ মই অলপ বিজি থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই ইউটিউবত বেছি চ' আপোনালোকে চাই থাকিব আৰু নেক্সট ভিডিঅ' দিম অলপ অসুবিধা হৈ আছে কাৰণে ভিডিঅ'বিলাক দিয়া নাই দিম আপোনালোকক চাই থাকিব